মই বনাম আটাৰ মালপোৱা। আটাৰ মালপোৱা বনাবলৈ মই 1 কাপ আটা লৈছোঁ, আধা কাপ চুজি লৈছোঁ আৰু 4 চামুচ চেনি লৈছোঁ, আধা চামুচ ইলাইচি গুড়ি লৈছোঁ। এইখিনি মই ভালকৈ মিলাই লওঁ। এইখিনি মোৰ ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম গাখীৰ মই উতলাই অলপ ডাঠ কৰি লৈছোঁ। ইয়াত গাখীৰৰ মলয়ো আছে। এইখিনি দি মই ভালকৈ এইখিনি আৰু অলপ গাখীৰ দিব লাগিব। গাখীৰখিনি আপোনালোকে গৰমাই ল'ব। আঙুলিৰে চুব পৰা গৰম হ'লেও হৈ যাব। এইখিনি মোৰ ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম বেকিং চ'ডা অলপ দি দিছোঁ। এইখিনি আকৌ মই ভালকৈ মিলাই লওঁ। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। 5 মিনিটৰ কাৰণে মই এইখিনি ঢাকনিৰে ঢাকি থৈ দিম। 5 মিনিট সময়ৰ পিছত মই ঢাকনি গুচাই চাইছোঁ। এইখিনি হৈছে। ইয়াত মই আৰু অলপ গাখীৰ দিম। গাখীৰ দি আকৌ মিলাই ল'ম। বেটাৰটো এনেকুৱা আপোনালোকে হ'লে হৈ যাব। এতিয়া মই কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল। আপোনালোকে ঘি বা ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি মই ভালকৈ গৰমাই লওঁ। তেলখিনি গৰম হৈছে। মই কাপত বেটাৰটো ভৰাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম। আপোনালোকৰ এটা জোখত দিব। বেটাৰটো দি মই তেল ওপৰত তেনেকৈ দি থাকিম। মালপোৱাটো ফুলি আহিছে। এতিয়া মই এইটো লুটিয়াই দি দিম। মিডিয়ামত গেছৰ ফ্লেমটো ৰাখিব। এটা মালপোৱা হৈ গ'ল। এইটো মই এতিয়া নমাই দিলোঁ। এতিয়া আকৌ এটা দি দিম। খাবলৈ খুবেই ভাল। আপোনালোকে ট্ৰাই কৰিবচোন, খুবেই ভাল পাব। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ আটাৰ মালপোৱা ৰেডি হৈ গ'ল। মই চিলভাৰ আৰু ড্ৰাই ফ্ৰুটছেৰে গাৰ্নিছ কৰি দিছোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।